ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 17 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ একাদশী তিথি আৰু কৃষ্ণ একাদশী তিথি থাকিব আজি দুপৰীয়া 1:08 পৰ্যন্ত। তাৰপিছত কৃষ্ণ দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি বিয়লি 4:38 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:12 পৰা 6:27 পৰ্যন্ত, আকৌ 9:14 পৰা 11:31 পৰ্যন্ত, আকৌ 12:33 পৰা 1:19 পৰ্যন্ত, আকৌ 2:50 পৰা 3:40 পৰ্যন্ত, আকৌ 4:02 পৰা 5:33 পৰ্যন্ত, আকৌ 6:55 পৰা 7:45 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:26 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:50। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে আপোনাৰ দক্ষতা আৰু অধিক উন্নতি হোৱা দেখা যাব। আৰু ইয়াৰ ফলত আপোনাৰ দুপৰীয়াও গ্ৰহৰ অৱস্থান ভালে দেখা গৈছে। ইয়াৰ ফলত অনুকূল ফলাফল আহিব। আপোনাৰ কামৰ গতিও আজি ত্বৰান্বিত হ'ব, গতিকে আজি আপুনি মানসিক শান্তি পাব। ঘনিষ্ঠ আত্মীয়ৰ ওচৰলৈ যাবলৈ আজি আপুনি নিমন্ত্ৰণ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান পাই আপুনি মানসিক শান্তি আৰু লগতে আপোনালোকৰ মাজত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা গৈছে আৰু আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সফল হ'ব, গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলিলে আপোনাৰ সকলো ক্ষেত্ৰতে ভাল হ'ব। সম্পত্তি বা বাকী থকা ধনৰ সৈতে জড়িত যিকোনো বিষয় সফলতাৰে সমাধান কৰিবলৈ আজি আগবাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুখ শান্তি লাভ কৰিব। পাৰিবাৰিক বিষয় এটা লৈ আজি ভাই ভনীৰ সৈতে কিছু মতানৈক্য হোৱাৰো সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি মতানৈক্য এৰাই চলিবলৈ যত্ন কৰিব। যিমান পাৰে সহজে আপোনাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সকলো কাৰ্য ভালদৰে হৈ যায়। আৰু এই ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্যৰো প্ৰয়োজন হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। আনৰ কামত আজি আপুনি বেছি হস্তক্ষেপ নকৰিব, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। আৰু খৰখেদাকেও কোনো ধৰণৰ কাম নকৰিব বা কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে আপোনালোকৰ সিদ্ধান্তবোৰ বেয়া হ'ব পাৰে বা ইয়াৰ ফলত আপোনালোকৰ কিছু অসুবিধাও হ'ব পাৰে। আৰু আজি কথা বতৰা পাতোঁতে অলপ কোমলতা বজাই ৰাখিব যাতে কাৰো সৈতে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্ম সম্পৰ্কীয় কিছু নতুন সম্ভাৱনা দেখা গৈছে, গতিকে আপোনালোকৰ কিছু উন্নতিৰ দুৱাৰ মুকলি হৈছে। গতিকে এই সময়খিনি আপোনালোকে ভালদৰে সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক আৰু যিমান সোনকালে পাৰে আপোনালোকৰ আভ্যন্তৰীণ ক্ষেত্ৰখন ভাল কৰিবলৈ যত্ন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতি আনিব আৰু আপোনালোকৰো সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনালোকৰ কৰ্মচাৰীসকলৰ আজি গাফিলতিৰ পৰা আপোনালোকে আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকে কিছু গাফিলতি কৰাৰ ফলত আপোনাৰ কামত কিছু বাধা আহিব পাৰে। সেইবাবে তেওঁলোকৰ লগত আপোনালোকে ভালদৰে থাকিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ সৈতে কোনো ধৰণৰ যাতে মনোমালিন্যৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু সুষম হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সদস্যসকলো সকাহ পাব আৰু আপোনাৰ পত্নীৰ সমৰ্থন আপোনাৰ লগত থাকিব, যাৰ ফলত আপুনি ঘৰুৱা ক্ষেত্ৰতে হওক বা বাহিৰা ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আপুনি প্ৰভাৱ বিস্তাৰ কৰিবলৈও সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰি আগবাঢ়ি যোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পোৱাৰ লগতে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। বতৰ সলনি হোৱাৰ ফলত আপোনালোকৰ আজি এলাৰ্জিৰ দৰে প্ৰভাৱ কিছু দেখা যাব। এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ প্ৰদূষিত স্থানলৈ যোৱাৰ পৰা পৰিহাৰ কৰিব আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো খুবেই প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ বৰ্তমান সময়ত আপুনি নতুন পৰিকল্পনা আৰু কাৰ্যকলাপ আৰম্ভ কৰিবলৈ আপোনাৰ সময় অনুকূল হৈ আছে, গতিকে আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল আজি দেখিব, যাৰ ফলত দিনটোৰ ক্লান্তি আপুনি আজি পাহৰি যাব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰতিযোগিতামূলক কামত কিছুমান যুক্তিসংগত সফলতাও দেখা পোৱা গৈছে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িলে ভাল ফল দেখিব।
আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আগৰ তুলনাত আৰু বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীৰ সমৰ্থনে আপোনাৰ আজি আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। গতিকে আজিৰ দিনটো আপোনাৰ সৎব্যৱহাৰ কৰিবলৈ খুবেই প্ৰয়োজনীয় হ'ব, কাৰণ আজি আপোনাৰ দিনটো য'তেই যাব ত'তেই আপোনালোকৰ সফলতা দেখিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে সাৱধানো হ'ব লাগিব, কাৰণ অত্যাধিক চিন্তা কৰিলে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰৰ পৰা বঞ্চিত হ'ব পাৰে আৰু যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী হ'ব। ইয়াৰ ফলত আপুনি যিকোনো ধৰণৰ প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপোনাৰ নিজৰ সমাধানৰ পথ নিজেই আপুনি আজি দেখা পাব, যাৰ জৰিয়তে আপোনালোকে আজি মানসিক শান্তিও পাব। কাৰো ওপৰত আজি অত্যাধিক নিৰ্ভৰশীল নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ কামবোৰ বিনষ্ট হোৱা পৰিলক্ষিত হ'ব। গতিকে নিজৰ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰাটো খুবেই ভাল হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি তেওঁলোকক সহায় কৰক আৰু তেওঁলোকৰ লগত আপুনি কিছু সময় কথা পাতক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিৱৰ্তন কৰিব লগা আছে সেইবোৰ তেওঁলোকে আপোনাৰ লগত প্ৰকাশ কৰে। বিশেষকৈ আজি মহিলাসকলে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত সফল হোৱা দেখা গৈছে। গতিকে তেওঁলোকে আজি তেওঁলোকৰ কামবোৰ নিয়াৰিকৈ নিব পাৰিব আৰু যিসকলে নিয়োজিত হৈ আছে চৰকাৰী ক্ষেত্ৰত তেওঁলোকৰ বাবে আজি অলপ সময় বেছি উচৰ্গা কৰিব লগা হ'ব পাৰে, কাৰণ তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ হওঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব। পৰিয়ালৰ সৈতে আজি আপুনি আনন্দ কৰি আজি সময় কটালে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠ হৈ উঠিব আৰু ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আজি মিলিত হোৱাৰ পৰিকল্পনাই আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব। বিবাহিত জীৱনত আজি সম্প্ৰীতি থকাৰ ফলত আপোনালোকৰ যিকোনো ক্ষেত্ৰত আগবাঢ়িলে আপোনালোকে সফলতা পাব আৰু সন্তানৰ ফালৰ পৰাও কিছু ভাল খবৰে আপোনালোকৰ ঘৰখন আজি ইতিবাচক কৰি তোলাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব, কাৰণ আজি আপোনালোকৰ ৰাজহুৱা ক্ষেত্ৰত কিছু মানহানিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে অলপ সতৰ্ক হৈ আগবাঢ়িবলৈ যত্ন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু প্ৰভাৱ থাকিব, সেইবাবে বৰ্তমান সময়ত বতৰৰ পৰিৱৰ্তনৰ ফলত কিছুমান আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় কিছু অসুবিধা দেখা গৈছে। কাহ চৰ্দিজনিত যিবোৰ বিষয় আছে সেইবোৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ এইবোৰে আপোনালোকৰ কিছু প্ৰভাৱ পেলাব। সেইবাবে ঠাণ্ডা খাদ্য খোৱা পৰিহাৰ কৰিব, নিয়মীয়া ৰুটিন আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী কৰি তুলিবলৈ সেইমতে আপুনি চলিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন ৰুটিনৰ উপৰিও আপুনি অধিক শিকিবলৈ আজি সময় খৰচ কৰাটো আপোনাৰ ব্যক্তিত্বৰ উন্নতি আনিব। সামাজিক কাম কাজত আপোনাৰ উপস্থিতি আৰু ধাৰণাৰ শলাগ ল'ব সকলোৱে। ইয়াৰ ফলত আপোনাৰ সমাজ সম্পৰ্কীয় কামত আপুনি আজি কোনো কাৰণতে আওকাণ নকৰিব, কাৰণ সমাজৰ ক্ষেত্ৰখনৰ পৰা আপোনাৰ আজি বহু ধৰণৰ প্ৰভাৱ দেখা পাব। সৃষ্টিশীল আৰু তথ্য সমৃদ্ধ কামৰ প্ৰতি আপোনাৰ আগ্ৰহ আজি বৃদ্ধি পোৱাৰ ফলত আপুনি আজি সকাহ পাব আৰু লগতে আপোনাৰ ইতিবাচকতাও থাকিব। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে আপুনি নিজৰ লক্ষ্যত আজি উপনীত হ'ব পাৰিব আৰু ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈ সফল হ'ব। পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰক। তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ আপুনি আজি যত্ন কৰিলে তেওঁলোকৰ সৈতে আপুনি ভাল ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তিত হ'ব পাৰে, গতিকে কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনাৰ আজি পলম হ'ব পাৰে আৰু লগতে তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ কৰ্তব্য হ'ব। সৰু সৰু কথাবোৰত আজি বেছি গুৰুত্ব নিদিব, সেইবোৰ আপোনালোকে আওকাণ কৰি চলক। আৱেগিক হোৱাৰ ফলত আপোনালোকে আজি কিছু বেয়া প্ৰভাৱো দেখিব। সেইবাবে ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰিব, যাতে আপোনাৰ সিদ্ধান্তবোৰ ভাল হয় আৰু আপুনি আগুৱাই যাবলৈ সক্ষম হয়। ব্যৱসায়িক কাৰ্যকলাপৰ আজি উন্নতি হোৱা দেখা যাব, কিন্তু অংশীদাৰিত্ব ব্যৱসায়ত কিছু ধৈৰ্য আৰু স্বচ্ছতা ৰখাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ সৰু ভুল এটাই আপোনালোকৰ ব্যৱসায়িক সম্পৰ্ক ক্ষতি কৰিব পাৰে। সেইবাবে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে লাভজনক হ'ব। আৰু আপোনালোকৰ যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি কাগজ পত্ৰৰ ক্ষেত্ৰত বেছিকৈ সাৱধান হ'ব লাগিব, কাৰণ কিছুমান কাগজৰ যদি হেৰুৱাই যায় তেনেহ'লে আপোনাৰ ওপৰত এইবোৰ যিবোৰ বিষয় আছে সেইবোৰ আপোনালোকৰ ওপৰত পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু নেতিবাচক প্ৰভাৱো দেখা যাব। সেইবাবে আপোনালোকে অলপ সতৰ্ক হৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিব। জীৱনসংগীৰ সৈতে আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধিৰ বাবে আপোনাৰ প্ৰচেষ্টা অতি প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক সুখদায়ক আৰু অনুশাসিত পৰিৱেশো বিৰাজ কৰিব আৰু আপুনিও ইতিবাচক অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি বিশ্বাস আৰু মুকলি মনৰ বজাই ৰখাটো খুবেই জৰুৰী হ'ব। ইয়াৰ ফলতহে আপোনালোকৰ নিজৰ সম্পৰ্ক ভালদৰে বজাই ৰাখিব পাৰিব আৰু লগতে ইতিবাচকতাও দেখিব। আজি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি অলপ গুৰুত্ব দিয়ক, কাৰণ খাদ্যাভ্যাসত আপোনালোকৰ আজি কিছু অসুবিধা হোৱাৰ ফলত আপোনাৰ নিজৰ স্বাস্থ্যত অৱনতি দেখিব। সেইবাবে আপোনালোকে সুষম খাদ্য খাবলৈ যত্ন কৰিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিবলৈ হ'লে আপোনালোকে স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিব। লগতে নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰিব।
প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ সমনীয়াসকলৰ সৈতে লগ পালে এক নতুন শক্তিৰ প্ৰৱেশ ঘটিব। তেওঁলোকৰ দ্বাৰা আপুনি বহু তথ্য আৰু নিজৰ যি উন্নতি আছে সেইবোৰৰ প্ৰতি আপোনালোকে বহু বিষয় জানিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আগবাঢ়ি যাবলৈ আপোনালোক সক্ষম হ'ব। খেলৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে আজি লাভজনক সুযোগ পাব আৰু তেওঁলোকে ইয়াৰ ফলত মানসিক শান্তিও পাব। যদি কোনো ব্যক্তিগত বিষয় স্থবিৰ হৈ আছে তেনেহ'লে বৰ্তমান সময়ত এইবোৰে গতি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন আশাৰো সৃষ্টি হ'ব। পুৰণি চিন্তাৰ পৰা আজি আপোনালোকে সকাহ পাই আপুনি নতুন সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা আজি দেখা যাব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও থাকিব। সামাজিক ক্ষেত্ৰত আজি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনাৰ সামাজিক সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আওকাণ নকৰিব আৰু হয়তো আপুনি আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি ইতিবাচকতা দেখিব। আপোনাৰ সন্তানক আজি তেওঁলোকৰ সমস্যা সমাধান কৰাত সহায় কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা নিজেই সমাধান বিচাৰি উলিয়াবলৈও সক্ষম হ'ব। চুবুৰীয়াৰ সৈতে তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব, কাৰণ তেওঁলোকৰ সৈতে যদি আপোনালোকে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেনেহ'লে আপোনাৰ সন্মান হানি হ'ব পাৰে। আৰু আনৰ কামত আজি লিপ্ত হোৱাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটো বেছি ভাল হ'ব আৰু লাভজনক হ'ব। সেইবাবে আনৰ কামত আজি একেবাৰে হস্তক্ষেপ নকৰিব আৰু খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ অনুশোচনাৰ সৃষ্টি হ'ব পাৰে। আৰু অত্যাধিক আৱেগিকতা পৰীক্ষা কৰি চলক, নহ'লে আপোনালোকৰ ইয়াৰ ফলত সিদ্ধান্তবোৰো কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি থাকিব আৰু কৰ্মচাৰীসকলৰ পৰা আজি আপোনালোকে আদৰণীয় পৰামৰ্শ পাব, কিয়নো ইয়াৰ ফলত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ যথেষ্ট সুযোগৰো সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ পৰামৰ্শকো আপুনি সন্মান দিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি সহকৰ্মীৰ সৈতে এটা দলত কাম কৰাটো আপোনালোকৰ আদৰ্শ হোৱা উচিত, কাৰণ ইয়াৰ ফলত আপোনালোকে নতুন সুযোগ উদ্ভাৱন কৰিব পাৰিব আৰু কামবোৰ সহজে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু পেছাদাৰী কাম কাজৰ মাজত সমন্বয় বজাই ৰাখিলে আজি ঘৰুৱা পৰিৱেশ সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আপোনালোকে নিজৰ মতে সজাবলৈ সক্ষম হ'ব। বিবাহ বহিৰ্ভূত যিবোৰ কাৰক আছে সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ যি ঘৰৰ পৰিৱেশ আছে সেইবোৰ প্ৰভাৱিত হ'ব পাৰে। আৰু আজি আপোনালোকৰ ঘৰৰ পৰা পোৱা সমৰ্থনে আপোনাক আজি শক্তি প্ৰদান কৰিব আৰু আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা আজি সকাহ পাবলৈ হ'লে আপুনি আজি অলপ চেষ্টা কৰিব লাগিব আৰু স্বাস্থ্যৰ নীতি নিয়মবোৰ মানি চলিব লাগিব। ইয়াৰ ফলত আপুনি আজি ইতিবাচক শক্তিও অনুভৱ কৰিব পাৰিব। নিয়মীয়া ৰুটিন বজাই ৰখাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ সুসংগঠিত ৰুটিনৰ আগবঢ়াই গ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ খেলিমেলিৰো সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যদি আপুনি চলি থকা পাৰিবাৰিক সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে আজিয়ে সেইবোৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান বিচাৰি পাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে নিজৰ সন্মান বৃদ্ধি পাবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। আপুনি আজি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো ভাল হ'ব। যুৱক যুৱতীসকলে হয়তো নিজৰ কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ সমাধান হোৱা আজি পৰিলক্ষিত হ'ব। ইয়াৰ ফলত তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু লগতে তেওঁলোকৰ নিজৰ ব্যক্তিগত উন্নতিও দেখা পাব। জ্যেষ্ঠসকলৰ পৰা পোৱা আপোনাৰ পৰামৰ্শই আজি আপোনাক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰাব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰাটো খুবেই জৰুৰী হ'ব। জীৱনৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আপুনি আজি সফলতা লাভ কৰিব পাৰিব। গতিকে নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ আগবাঢ়িবলৈ চেষ্টা কৰাটো খুবেই ভাল হ'ব। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেৰে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে নিজৰ ক্ষেত্ৰত সকলো কাম কৰোঁতে আত্মবিশ্বাসেৰে কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সকলো কাম সফলতাৰে সক্ষম কৰাব শেষ কৰিবলৈ। অতীতৰ নেতিবাচক চিন্তাই যাতে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, অন্যথা ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আৰু বিপৰীত লিংগৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত মহিলাসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ মানহানিৰো সৃষ্টি হ'ব পাৰে। আৰু আজি আপোনালোকে অত্যাধিক খং পৰীক্ষা কৰি চলক আৰু অতিমাত্ৰা আত্মবিশ্বাসো পৰীক্ষা কৰিব, নহ'লে এই দুটা কাৰকে আপোনাৰ ক্ষতি কৰিব। পৰিস্থিতিৰ লগত আপোনাৰ দৃষ্টিভংগী আজি খাপ খুৱাই চলাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু বিৰোধীসকলো আজি আপোনাৰ সক্ৰিয় হৈছে। গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখিব।
এই সময়ত আপোনাৰ অৱস্থানৰ আভ্যন্তৰীণ উন্নতি বা পৰিৱৰ্তনৰ প্ৰয়োজন আছে আৰু তেনে কৰাটো আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। নিয়োজিত লোকসকলে আজিও আনুষ্ঠানিক ভ্ৰমণ পিছুৱাই দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব। তেওঁলোকৰ বাবে অফিচৰ কাৰ্যকলাপৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাটো খুব ভাল হ'ব। গতিকে এই ক্ষেত্ৰত বেছিকৈ মনোযোগ দিবলৈ চেষ্টা কৰিব। ধৰ্মীয় কাম কাজে আজি পৰিয়ালত ইতিবাচক আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব। এজন অবিবাহিত সদস্যই আজি আশাব্যঞ্জক বিবাহৰ প্ৰস্তাৱ লাভ কৰি তেওঁলোকে মানসিক শান্তি পাব আৰু এই ক্ষেত্ৰত পৰিয়ালৰ লোকে আপোনাক বহু ধৰণৰ সহায় কৰিব আৰু আপোনালোকৰ সম্বন্ধ অতি শীঘ্ৰে সম্পন্ন হ'ব। আপোনাৰ পত্নীৰ সৈতে আজি আপোনাৰ সম্পৰ্ক আন্তৰিকতাৰে ভৰপূৰ হ'ব আৰু আপোনালোকে দুয়োজনে মিলিত হৈ পাৰিবাৰিক দিশত যিবোৰ সিদ্ধান্ত ল'ব লগা আছে সেইবোৰ দুয়োজনে ল'ব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ইতিবাচক পৰিৱৰ্তন দেখা পাব। মানসিক চাপে আজি ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যা বৃদ্ধি কৰিব পাৰে। যিকোনো পৰিস্থিতিত ইতিবাচক আৰু সুখী হৈ থাকিবলৈ যত্ন কৰিব আৰু নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছু ভাল খবৰ লাভ কৰিলে ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু কৰ্মক্ষেত্ৰত দীৰ্ঘদিনীয়া যিবোৰ বাধা আছিলে সেইবোৰৰ পৰা আপুনি আজি মুক্ত হৈ সকাহ পাব। আপুনি মানসিক শান্তিৰ ওপৰত আজি অধিক গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি কাম কৰাৰ ধৰণত আজি উন্নতি দেখা পাব আৰু আপোনাৰ কাৰ্যক্ষমতাও বৃদ্ধি পাব। দলীয় কামত আপুনি আজি ভাল প্ৰদৰ্শন কৰিব আৰু আপোনাৰ কামৰ দক্ষতাৰ শলাগো ল'ব সকলোৱে। ইয়াৰ ফলত আপোনালোকৰ নিজৰ সন্মান বৃদ্ধি পাব। সামাজিক ক্ষেত্ৰত আপুনি আজি সন্মান লাভ কৰি আজি আপুনি সুসংগঠিত হ'ব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থাও আজি শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। কেতিয়াবা অত্যাধিক আত্মভাৱমূৰ্তি আৰু স্বাৰ্থপৰতে কিছুমান সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ত্যাগ কৰি চলিবলৈ যত্ন কৰক আৰু যদি আপুনি ইতিবাচকভাৱে আপোনাৰ গুণবোৰ ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে আপোনাৰ বাবে ভাল ফল আহিব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ক্ষেত্ৰত যিসকল যুৱক যুৱতীয়ে কষ্ট কৰি আছিলে তেওঁলোকৰ বাবে ভাল ফল অতি শীঘ্ৰে পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে নতুন কৰ্মসংস্থাপন পোৱাৰ ফলত মানসিক শান্তি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিপণনৰ লগৰ জৰিয়তে উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব আৰু যিকোনো ব্যৱসায়িক সিদ্ধান্ত লওঁতে বিচক্ষণতা আৰু দূৰদৰ্শিতা ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন আগবাঢ়িব। আপোনাৰ কাৰ্যালয়ৰ কৰ্ম প্ৰবাসৰ পৰিৱৰ্তনে ইতিবাচক পৰিৱেশৰো সৃষ্টি কৰিব। গতিকে সহকৰ্মীসকলৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। বৈবাহিক ক্ষেত্ৰত আজি আপোনালোকৰ আনন্দ বৃদ্ধি পাব। পৰিয়ালৰ আৰু সন্তানৰ সৈতে সময় আজি কটালে সকলোৰে বাবে আনন্দৰ সৃষ্টি হ'ব আৰু তেওঁলোকেও সকাহ পাব। সম্পৰ্কত মুকলি মন আৰু বিশ্বাস বজাই ৰাখিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক আজি ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব আৰু আপুনিও আজি সকাহ পাব। অত্যাধিক দায়িত্ব লোৱাৰ ফলত আজি ক্লান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিসংগতা আৰু ব্যায়ামৰ বাবে কিছু সময় নিশ্চয়কৈ লৈ ল'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব আৰু লগতে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। সুষম খাদ্য গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুমান বিশেষ মানুহক লগ পাব আৰু ইয়াৰ ফলত তেওঁলোকে আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব আৰু আজি আপুনি কিবা এটা নতুন লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ নিজৰ অগ্ৰগতিও দেখিব। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি চেষ্টা কৰাটো আপোনালোকৰ বাবে সুফল কঢ়িয়াই আনিব। সামাজিক আদান প্ৰদান আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে ৰখাই থোৱা যিকোনো ধন আজি উদ্ধাৰ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আৰ্থিক উন্নতিও দেখা দিব। আজি আপোনালোকৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ সহযোগিতা লাভ কৰি আপুনি আগবাঢ়িব পাৰিব। তেওঁলোকৰ দ্বাৰা পোৱা যি পৰামৰ্শ আছে তেওঁলোকৰ পৰামৰ্শৰ দ্বাৰা আপুনি আজি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন কৰাটো ভাল হ'ব। লগতে খৰখেদাকে বা আৱেগিক সিদ্ধান্ত লোৱাৰ প্ৰতিও সাৱধান হ'ব, কিয়নো ইয়াৰ ফলত কিছুমান ভুল হ'ব পাৰে আপোনাৰ। আৰু আৰ্থিক বিষয়তকৈ নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিয়ক, অৰ্থাৎ বেলেগৰ ক্ষেত্ৰত আপুনি আজি বেছিকৈ হস্তক্ষেপ নকৰাটোৱেই ভাল হ'ব আৰু নিজে যিবোৰ কাম অগ্ৰাধিকাৰ দিব সেইবোৰ কামতে আপুনি আজি যদি কষ্ট কৰে তেনে ভাল ফলাফল পাব। নেতিবাচক মন্তব্যক একেবাৰে আওকাণ কৰি চলিব। অপ্ৰয়োজনীয় খৰচৰ পৰাও নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ সুখ শান্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে আৰ্থিক দিশতো সুফল পাব। ব্যৱসায়িক বিষয়ত বৰ্তমান বিশেষ উন্নতি হোৱাৰ আশা কৰা যোৱা নাই। তথাপিও আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়ত নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব আৰু নতুন যদি কিবা এটা আৰম্ভ কৰে তেনেহ'লে আপোনালোকৰ শুভ ফলো দেখিব।
কৰ্মস্থলীত আজি আত্মীয়ৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰাটো এই ক্ষেত্ৰত উত্তম হ'ব আৰু কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিব ব্যৱসায়িক ক্ষেত্ৰত, নহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ আজি সম্প্ৰীতি আৰু প্ৰেম থাকিব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপোনাৰ পত্নীৰ সৈতে আজি আৱেগিক সংযোগ অনুভৱ কৰিব আৰু দুয়োজনে মিলিত হৈ আজি পাৰিবাৰিক দিশতো সুখ শান্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। পুৰণি পাৰিবাৰিক যিবোৰ বিষয় আছিলে সেইবোৰৰ পৰা আপোনালোকে আজি সকাহ পাব আৰু লগতে আপোনালোকে নতুন কিবা এটা কৰাৰ ক্ষেত্ৰত পৰিবাৰৰ ক্ষেত্ৰত সকলোৱে একেলগ কৰি যদি আগবাঢ়ে তেনেহ'লে এই ক্ষেত্ৰতো ভাল ফল দেখিব। প্ৰেমৰ সম্পৰ্কত হয়তো আজি আপোনালোকে অলপ সময় কম দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ যাতে মনোমালিন্যৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু যিকোনো কাম আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিব। অত্যাধিক কামৰ বোজাই আজি আপোনাৰ মানসিক চাপ আৰু শাৰীৰিক চাপৰ সৃষ্টি কৰিব, গতিকে এই ক্ষেত্ৰত যোগাসন, ব্যায়াম আৰু অন্যান্য কামৰ বাবে কিছু সময় নিশ্চয়কৈ ওলাব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপুনি পৰ্যাপ্ত পৰিমাণে জিৰণি ল'লে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বিচৰা সুখ আৰু শান্তি পূৰণ হ'ব আৰু আপোনাক আনন্দময়ো দেখা পাব। নতুন প্ৰকল্পৰ পৰিকল্পনা আজি কৰিলে আপোনালোকৰ দক্ষতা আজি বৃদ্ধি পাব আৰু আপুনি আশা কৰাতকৈ অধিক ফলাফল আজি লাভ কৰাতো সহায় পাব। হঠাতে আজি আৰ্থিক লাভৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পোৱা দেখা যাব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, গতিকে সিদ্ধান্তবোৰ লওঁতে অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। অতিমাত্ৰা চিন্তা কৰিলেও আপোনাৰ কীৰ্তিটো আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। আজি আপুনি বহুত কাম কৰিব লগা হ'ব পাৰে, ইয়াৰ ফলত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব। কথা বতৰা পাতোঁতে আপুনি উপযুক্ত শব্দ ব্যৱহাৰ কৰি চলিব যাতে কাৰো লগত আপোনাৰ মতানৈক্যৰ সৃষ্টি নহয়। সন্তানৰ সন্দৰ্ভত কিছুমান সমস্যাৰো সৃষ্টি হ'ব পাৰে, গতিকে ধৈৰ্য বজাই ৰাখি চলক আৰু তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব যাতে তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ দ্বাৰা যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু তেওঁলোকে অনাগত দিনবোৰত যাতে নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিব পাৰে তাৰ প্ৰতিও তেওঁলোকক এনেদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কাম কাজত অতি ব্যস্ততা অনুভৱ কৰিব। বৰ্তমান সময়ত আপোনাৰ অৱস্থান আৰু কাৰ্য ব্যৱস্থা প্ৰণালী কিছুমান পৰিৱৰ্তনৰ প্ৰয়োজন আছে, গতিকে এই পৰিৱৰ্তনবোৰ আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু অতি শীঘ্ৰে আপোনালোকৰ ব্যৱসায়িক উন্নতিও থাকিব। কাৰ্যালয় আৰু ব্যৱসায় দুয়োটাতে দলীয় কামে উৎকৃষ্ট সফলতা কঢ়িয়াই আনিছে, গতিকে বৰ্তমান সময়ত আপোনালোকে সকলোবোৰ কাম মিলিত হৈ একেলগে কৰিবলৈ চেষ্টা কৰিব আৰু বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ বেছিকৈ চেষ্টা কৰিব, যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। ঘৰত সুখ আৰু শান্তি আজি আপোনালোকৰ থাকিব আৰু এক অনুশাসিত পৰিৱেশো আপোনালোকে পৰিলক্ষিত হ'ব। ভুল বুজাবুজি আজি আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত বা আপোনালোকৰ সম্বন্ধৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব, গতিকে বৰ্তমান সময়ত এইবোৰৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব যাতে ভুল বুজাবুজি কাৰো সৈতে নহয় আৰু ঘৰত আপোনালোকে স্বচ্ছতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। সকলো সদস্যৰ সৈতে আপোনালোকে সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব, এনে কৰিলেহে আপোনালোকৰ সম্বন্ধ ভাল হ'ব আৰু আপোনাৰ পত্নীৰ আজি স্বাস্থ্যৰ যত্ন ল'ব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিলে আপোনালোকৰ বাবে কিছু দুখৰো অনুভৱ হ'ব, গতিকে অতি শীঘ্ৰে তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰাবলৈ যত্ন কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাই, তথাপি আপোনালোকৰ জ্বৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে বতৰৰ প্ৰতি লক্ষ্য ৰাখি আপুনি সুসংগঠিত হ'ব আৰু লগতে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব যাতে যদি আপোনালোকৰ কিছু বেয়া প্ৰভাৱ দেখে বা শৰীৰত কিছু অৱনতি দেখে। গৰম পানী খাবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰে আজি আপোনজনক লগ পালে আপোনাৰ আনন্দ আৰু সতেজতা আহিব আৰু অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানৰ দৃষ্টিভংগী উন্নত কৰিবলৈ চেষ্টা কৰিলে আপুনি আজি সফল হোৱাও পৰিলক্ষিত হ'ব। আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হ'ব আৰু বাকী থকা কামবোৰ আপুনি আজি কৰিব পাৰিব আৰু ধন লাভো হ'ব। আজি সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ নিজৰ ব্যক্তিত্ব উন্নত হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ সিদ্ধান্তবোৰ আজি ভুল হ'ব পাৰে, গতিকে আপোনাৰ ওচৰৰ লোকৰ সৈতে যোগাযোগত থাকক। কেতিয়াবা আপোনাৰ এলাহে আপোনাৰ কামবোৰত প্ৰভাৱ পেলাব পাৰে আৰু আপোনাৰ দক্ষতাটো প্ৰভাৱ পেলাব পাৰে, গতিকে এই অভ্যাসবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক আৰু আপুনি অধিক সংঘটিত হ'ব লাগিব। কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব।
বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক কাম-কাজত গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কিয়নো এই সময়ত কিছু প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু পৰামৰ্শদাতা সম্পৰ্কীয় কামবোৰ আজি লাভজনক হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো ভাল। যদি আপুনি কোনো নতুন ব্যৱসায়িক উদ্যোগ ৰূপায়ণ কৰিবলৈ গৈ আছে তেনেহ'লে আপুনি অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব। জ্যেষ্ঠসকলৰ পৰা গাইডেন্স লাভ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে অলপ জড়িত হ'বলৈ চেষ্টা কৰিব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হৈ উঠিব। প্ৰেমিক-প্ৰেমিকাও আজি বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভ কৰাৰ শুভ দিন। গতিকে আপুনি এই বিষয়ত আজি পৰিয়ালৰ সৈতে কথা পাতিব পাৰে আৰু আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটালে আজি আপোনাৰ পৰিয়ালতো সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে সকাহ পাব। আপোনাৰ খাদ্য আৰু দৈনন্দিন ৰুটিন আজি সুসংগঠিত কৰি ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব আৰু নিয়মীয়াকৈ আপোনালোকে ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ পাৰিবাৰিক কাম-কাজবোৰ শৃংখলাবদ্ধভাৱে কৰি ৰখাত আপুনি আজি উল্লেখযোগ্য ভূমিকা পালন কৰিব। দৈনন্দিন কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে আজি ভাল হ'ব আৰু ঘৰত আজি অতিথি অহাৰ লগে লগে আপুনি আজি মনোৰঞ্জন আদিত বেছি সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি ইতিবাচক হ'ব। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেৰে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে আপোনাৰ আজি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ উন্নতিও দেখিবলৈ সক্ষম হ'ব আৰু স্থবিৰ হৈ থকা যিবোৰ কাম আছিলে আপোনাৰ সেইবোৰে আজি গতি লাভ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুসংগঠিত পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজি কিছুমান কামত আপোনাৰ বাধা অহাৰ সম্ভাৱনা আছে। গতিকে কামবোৰ আপোনাৰ অস্বস্তি অনুভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু অলপ ধৈৰ্য বজাই ৰাখিব লাগিব। তেতিয়াহে আপোনালোকে এই কামবোৰ অতি সোনকালে সম্পন্ন কৰিব পাৰিব। স্থানান্তৰ সম্পৰ্কীয় যিকোনো কামৰ সন্দৰ্ভত মানসিক চাপ থাকিব পাৰে। গতিকে আপোনালোকে স্থানান্তৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব। মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি বিশেষভাৱে সজাগ হ'ব লাগিব। তেতিয়াহে তেওঁলোকৰ যিবোৰ নেতিবাচক কাৰ্যকলাপ আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। স্থবিৰ কামে আজি গতি লাভ কৰিব ব্যৱসায়িক ক্ষেত্ৰত আৰু নতুন কিছুমান পৰিকল্পনা আজি সম্ভাৱনা আছে। গতিকে নিজৰ যি লক্ষ্য আৰু উচ্চাকাংক্ষা আছে সেইবোৰ আপোনালোকে লাভ কৰিবলৈ আজি চেষ্টা কৰাটো উপযুক্ত সময় আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে আগুৱাব পাৰিব। কিছুমান অসুবিধা আজি কৰ্মক্ষেত্ৰত থাকিব পাৰে, কিন্তু অধিক সময় আপোনালোকে এই ক্ষেত্ৰত যদি চেষ্টা কৰি থাকে তেনেহ'লে অতি সোনকালে আপোনালোকে ভাল ফলাফল পাব। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব, যাৰ ফলত পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিবলৈ আপোনালোক সক্ষম হ'ব আৰু আপোনালোকে যদি পৰিয়ালৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰি চলে তেনেহ'লে সকলোৰে বাবে ভাল হ'ব আৰু আপোনালোকে পাৰিবাৰিক দিশতো সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে অলপ আগুৱাই যাবলৈ হ'লে চেষ্টা কৰিব লাগিব। দুয়োজনে সম্প্ৰীতি বজাই ৰাখি সকলো ক্ষেত্ৰতে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্য আজি ভালে দেখা গৈছে। কোনো ধৰণৰ মানসিক চাপ নল'ব। নিয়মীয়া ৰুটিন মানি চলক আৰু আপোনালোকে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। ধ্যানত বেছি সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানত আপোনাৰ ধনাত্মক পৰিৱৰ্তন ঘটিছে। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। যুৱক যুৱতীসকলো আজি এলাহ পৰিত্যাগ কৰি নিজৰ কামবোৰ নিষ্ঠাৰে কৰিবলৈ যত্ন কৰিলে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হোৱা পৰিলক্ষিত হোৱা দেখা যাব আৰু তেওঁলোকে নিশ্চয় সফলতা পাব। সামাজিক ক্ষেত্ৰত আজি আপোনাৰ সন্মান বৃদ্ধি পাইছে। গতিকে সমাজ সম্পৰ্কীয় কামবোৰো আগবঢ়াই নিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীৰ পৰা পোৱা সমৰ্থনে আজি আপোনালোকক সকাহ প্ৰদান কৰিব আৰু তেওঁলোকে আপোনালোকৰ লগত যি সহযোগিতা আগবঢ়াব তাৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব। নিজৰ দায়িত্ব ভালদৰে বুজি লৈ আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে কামবোৰ সহজে কৰিবলৈ সক্ষম হ'ব। যদি আপুনি কোনো বিতৰ্কিত বিষয়ৰ সন্মুখীন হৈছে তেনেহ'লে কোনো দক্ষ ব্যক্তিৰ সৈতে পৰামৰ্শ কৰাটো উপযুক্ত হ'ব। নেতিবাচক চিন্তাই আপোনাৰ টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে অপ্ৰয়োজনীয় যিবোৰ কথা বতৰা আছে বা অপ্ৰয়োজনীয় যিবোৰ আপোনালোকৰ কাম আছে সেইবোৰত মনোনিৱেশ নকৰিব আৰু অপ্ৰয়োজনীয় খৰচৰ মাত্ৰা আজি বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকে আজি অলপ সুসংগঠিত হ'বলৈ চেষ্টা কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিলে আপোনাৰ পৰিস্থিতি উন্নত হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায় সম্পৰ্কীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ যিমান পাৰে আপোনালোকে প্ৰচাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকে বেছিকৈ আজি মনোনিৱেশ কৰক আৰু আপোনাৰ
যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকৰ কৰ্মচাৰীৰ সৈতে প্ৰকাশ কৰক, তেতিয়া তেওঁলোকে আৰু অধিক ভালদৰে কামবোৰ আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি ঊৰ্ধ্বতন বিষয়ৰ পৰা আকাংক্ষিত সমৰ্থন লাভ কৰি তেওঁলোকে আজি আগবাঢ়িব পাৰিব আৰু দলীয় কাম কাজত আপোনালোকৰ যদি সহকৰ্মীৰ সৈতে আগবাঢ়ে তেনেহ'লে আপোনালোকে লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে আপোনালোকৰ কামবোৰো সহজে সম্পন্ন হ'ব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু সুষম হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক সকলোৰে সৈতে আন্তৰিকতাপূৰ্ণ হৈ উঠিব। প্ৰেমৰ বিষয়ত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ কিছুমান আপোনালোকৰ পৰিৱেশৰ এনেকুৱা সৃষ্টি হ'ব যিবোৰে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটাব। গতিকে বৰ্তমান সময়ত সকলো সময়তে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তেহে আগবাঢ়িবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে দৈনন্দিন জীৱনত আপোনালোকে কিছুমান পদ্ধতি অন্তৰ্ভুক্ত কৰিব লাগিব। সেইবোৰ হৈছে আপোনালোকে আয়ুৰ্বেদিক বস্তু, আৰু কিছুদিনৰ পৰা যদি কিছু অসুবিধা পাই আছে স্বাস্থ্যৰ ক্ষেত্ৰত তেতিয়াহ'লে সেইবোৰৰ পৰা সকাহ পাব হ'লে আপোনালোকে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু অতি সোনকালে আপোনালোকে ভালদৰে আগবাঢ়িবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল অৱস্থাত আছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি হঠাতে আজি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লাভ কৰি আগুৱাব পাৰিব আৰু আপোনাৰ সমস্যাৰ সমাধান লাভ কৰিব। ঘৰত আত্মীয় স্বজন আজি উপস্থিত থাকিব আৰু আপুনি আনন্দ কৰি কটোৱা এটা সুখদায়ক সময়ো উপভোগ কৰিব পাৰিব। আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধিয়ে আপোনালোকৰ আজি মানসিক শান্তি দিব। অত্যাধিক সংবেদনশীল হোৱাৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ অসম্পূৰ্ণ হৈ পৰিব পাৰে, গতিকে ব্যৱহাৰিক হ'বলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি কিছু বাধাৰ সন্মুখীন হ'লে তেওঁলোকে শিক্ষকৰ পৰা সহায় ল'লে তেওঁলোকৰ সমস্যাবোৰ সমাধান পাব আৰু যুৱক যুৱতীসকলে অতি শীঘ্ৰে তেওঁলোকে কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ এনে খবৰে তেওঁলোকক আনন্দিত কৰি তুলিব আৰু অতি শীঘ্ৰে তেওঁলোকৰ মানসিক অৱস্থাও ইতিবাচক হৈ উঠিব। আজি আপুনি কোনোবা এটা সমস্যাত যদি জৰ্জৰিত হৈ পৰে তেনেহ'লে আতংকিত নহ'ব। সমাধান বিচাৰিবলৈ চেষ্টা কৰিলে আপোনালোকে সফলতা পাব। আৱেগিকভাৱে আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত আজি নল'ব, এইবোৰৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থাকিব। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেনেহ'লে বৰ্তমান সময়ত কিছু বাধা আহিব পাৰে, কিন্তু ধৈৰ্য ধৰিলে এই বাধাবোৰ আপোনালোকে উপচাই পেলাব পাৰিব। অভিজ্ঞ ব্যক্তিৰ সৈতে আপোনালোকে পথ প্ৰদৰ্শন বিচৰাটো আজি উত্তম হ'ব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক উন্নতি দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ সৈতে ভাল এটা পৰিৱেশৰ সৃষ্টি হ'ব বা তেওঁলোকৰ সৈতে আন্তৰিক সম্বন্ধ ভাল হ'ব আৰু অতি শীঘ্ৰে আপোনালোকে নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্ক পৰিহাৰ কৰি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰাটো বেছি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ অতি শীঘ্ৰে ভাল ফল আহিব আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে বয়স্কসকলৰ সৈতে বা জ্যেষ্ঠ সদস্যসকলৰ সৈতে সম্পত্তি সম্পৰ্কীয় যিবোৰ বিবাদ আছিলে সেইবোৰ হস্তান্তৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি শীঘ্ৰে এই ক্ষেত্ৰত শুভ ফল লাভ কৰিব। সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে, কিন্তু এইবোৰৰ ক্ষেত্ৰত আপুনি গাফিলতি নকৰিব। উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সুস্থ হৈ উঠিব আৰু নিয়মীয়াকৈ আপোনালোকে স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি চলক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।